সো গাইছ আমি গৈছিলোঁ এফালে আৰু যাওঁকৈ দেখা পালোঁ এখন লাইভ এক্সিডেণ্ট। চ' ব'লকচোন আপোনালোকক দেখাওঁ এক্সিডেণ্টটো কেনে হ'ল। এই এক্সিডেণ্টটো হৈছে অন ৰোডতেই ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ। চ' আপোনালোকক দেখাবলৈ চেষ্টা কৰোঁ ক'তনো হৈছে এক্সিডেণ্টটো। চাওক আপোনালোকে, মানুহ চব গোটেই ভিৰ হৈ গৈছে। ৰাষ্ট্ৰীয় ঘাইপথ হয়, ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সেই ওচৰতে হৈছে। চ' নিশ্চয় দেখা পাইছে, মানুহ দেখিছে। ব'লক আপোনালোকক ভিডিঅ'টো দেখাই দিওঁ। চ' আপোনালোকে চাওক গাড়ীখনৰ অৱস্থা। গাড়ীখন দেখিছে, গোটেই আগ চাইডটো গোটেইখন ভাঙি গৈছে। সেই গাড়ীখনে গোটেই ফুল পিকআপত আহিছিলে বোলে। ফুল পিকআপত আহি পেলাই তেওঁ এখন মানে ফুল বডি থকা ট্ৰাকত মাৰি দিছিলে খুন্দা। ট্ৰাকখনত মাৰি দিয়াৰ লগে নিশ্চয় আপোনালোকে দেখা পাইছে। যোনখন আপোনালোকে আগত এখন মই দেখাই দিছোঁ আপোনালোকক। গোটেই টুকুৰা টুকুৰি হৈ গৈছে, দেখা পাইছে আপোনালোকে গাড়ীখন। তাৰপৰা ধাক্কা খাই আহি পিছুি আহিছে। পিছুি আহি চাওক গাড়ীখনৰ অৱস্থা। মানুহটো যেনে তেনে উলিয়ালে বাৰু। বোলো আপোনালোকক এতিয়া মানুহটো দেখাই দিওঁ, মানুহটোৰ অৱস্থা কি হ'ল। মানুহটো ইয়াৰ পৰা যেনে তেনে উলিয়াই গৈ হেণ্ডেলৰলৈকে আপোনালোকে চাওক, হেণ্ডেলৰলৈকে ভাঙি চিঙি অৱস্থা নাইকিয়া হৈ গৈছে। আপোনালোকে এতিয়া যি মানে পাৰ্টষ্টাৰ মোবাইল মানি বাছ এই গাড়ীখনক তেওঁ মাৰিছিলে। এইখন চাইডত ৰখি আছিলে, তেওঁ ফুল পিকআপত আহিছিলে বোলে। ওচৰৰ মানুহে কৈছে ফুল পিকআপত আহি পেলাই তেওঁ আহি মাৰি দিছিলে খুন্দা। সেইকাৰণে গাড়ী আপোনালোকে চলালে ভালকৈ চলাব লাগে গাড়ীবিলাক। দেখিছে নিশ্চয় দেখা পাইছে অন ৰোডতে আপোনালোকে এক্সিডেণ্ট হৈ গৈছে ইয়াত। আৰু মানুহটোৱে বোলে ফুল মাল খাই আহিছে বুলি শুনিছোঁ। সেইকাৰণে গাড়ী ড্ৰাইভিং কৰোঁতে কেতিয়াও এইবিলাক মুখত ইউজ কৰিব নালাগে। গাড়ীখন দেখিছে নম্বৰ এখন। চ' পিছ চাইডটো ক্লিয়াৰ হৈ আহিছে, কিন্তু আগ চাইডটো গোটেই টোটেলি ক্লিয়াৰ, মানে ফ্ৰেণ্ড টোটেলি শেষ হৈ গ'ল। আগলৈকে দিছে নিশ্চয় দেখা পাইছে, আগলৈকে টোটেলি মানে ডেমেজ হৈ গৈছে। বাকী পিছৰখিনি কিন্তু ক্লিয়াৰ হৈ আছে। হ'লেও এতিয়া মানুহটো দেখাই দিওঁ। মানুহে যেনে তেনে উলিয়াই পেলাই মানুহটো মানে বেহুচ হোৱা হৈ আছে। আৰু মানুহটোক সকলোৱে যোনবিলাক পাৰিছে পানী আনি খুৱাইছে। সেইদৰে মানুহটো দেখিছে আপোনালোকে, মাথাখিনিত অলপ চুট পাইছে এইবিলাক। একডালৰ সেয়াটো গৈ পাইছে আকৌ। চ' আপোনালোকে দেখা পাইছে। বাকী গাড়ীখনৰ ভিতৰত থকা সকলো পাৰ্টছবিলাক, মানুহটোৰ মানি বেগকে ধৰি মোবাইলকে ধৰি ATM কাৰ্ড এনে এক্সট্ৰাকৈ থৈ দিছে এইবিলাক গাড়ীত, সেইটো উলিয়াই দিছে। আৰু লগতে এম্বুলেঞ্চলৈ মাতিছে। এতিয়া এম্বুলেঞ্চটো আহিব এতিয়া অলপ পিছত, তাৰপিছত তেওঁ লৈ যাব তেওঁক। চ' সাৱধান হওক, গাড়ী চলালে ভালদৰে চাই চিতি গাড়ী চলাব। আৰু মাদক দ্ৰব্য সেৱন নকৰি গাড়ী কেতিয়াও ভুলতো নচলাব। নিশ্চয় আপোনালোকে দেখা পাইছে গাড়ীখন চাইডতে ৰখি আছিলে। আপোনালোকক দেখাই দিছোঁ গাড়ীখন। এই গাড়ীখনতে মাৰি দিছিলে। এই গাড়ীখনে মাৰা নাই, গাড়ীখন এনেকৈ ধুনীয়াকৈ ৰখিয়ে আছিলে। গাড়ীখনত আহি পেলাই সেই মানুহজনে যোনটো কাৰখন চলাইছিলে, চলাই পেলাই আহি ফুল পিকআপত আহি মাৰি দিছিলে। মাৰি দিয়াৰ পিছত গাড়ীখনৰ অৱস্থা চাওক। আমিহে আহি আছিলোঁ আৰু আপোনালোকে ডাইৰেক্ট দেখা পাইছোঁ লাইভ এক্সিডেণ্ট, মানে পূৰা আৱাজ এটা দিছে। চ' আমি ধৰি আমি আহি গ'লোঁ। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে, এটা লাইক কৰিব নাপাহৰিব। আৰু লগৰবোৰৰে শ্বেয়াৰ কৰি দিব, যাতে গাড়ী চলাওঁতে অকণ সাৱধানতা হয়। তো আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে এনেকুৱা ধৰণৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰিব নাপাহৰিব। এনেকুৱা ধৰণৰ ইনফৰমেশ্যন ভিডিঅ'বিলাক আপোনালোকে পাই থাকিব মোৰ এই চেনেলটোৰ পৰা। থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'।